অন্ধ হৈ জন্ম লৈ বিশ্বকাপ জয় কৰা ছোৱালীজনীক এদিন দেউতাকে মৰি থকাটো বিচাৰিছিল। তাই অন্ধ বুলি জনাৰ পিছতে তাইৰ দেউতাকে বিচাৰিছিল তাই মৰি যোৱাটো। কিন্তু তাই বিশ্বকাপ জয় কৰি দেউতাকক ভুল প্ৰমাণ কৰি দেখুৱালে। এয়া বিশ্বকাপ জয় কৰা ভাৰতীয় মহিলা অন্ধ ক্ৰিকেট দলৰ খেলুৱৈ কৰুণা কুমাৰী। নেপালৰ বিৰুদ্ধে কৰুণাৰ বেটৰ যাদুৱে জয়ৰ খোৱাদ দিছিল ভাৰতীয় দলটোক। কিন্তু বিশ্বকাপ জয় কৰা কৰুণা কুমাৰীৰ কাহিনীয়ে অন্তৰ চুব আপোনাৰো। এদিন দেউতাকে তাই অন্ধ বুলি জনাৰ পিছত তাই মৰি যোৱাটো বিচাৰিছিল। তাই অন্ধ বুলি জনাৰ পিছত তাই মৰি যোৱাটোৱেই বিচাৰিছিলোঁ মই। কিন্তু তাই বিশ্বকাপ জয় কৰি মোক ভুল প্ৰমাণ কৰি দেখুৱালে। এই মন্তব্য কৰুণা কুমাৰীৰ পিতৃৰ। চকুৰে নেদেখাৰ বাবেই নিজ ঘৰতেই তাই বলি হৈছিল লাঞ্ছনাৰ। কিন্তু সেই ছোৱালীজনীয়ে এতিয়া প্ৰমাণ কৰি দেখুৱালে পৃথিৱীক যে তাই কোন হয়। সঁচাই মনত উদ্যম থাকিলে চকুৰে নেদেখিলেও যে বিশ্ব জয় কৰিব পাৰে তাৰেই উদাহৰণ হৈছে কৰুণা।